আজি আমি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক 2026 নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হ'বৰ বাবে বিভিন্ন ধৰণেৰে আমি ৰাইজৰ ওচৰলৈ যোৱাৰ পদ্ধতি অৱলম্বন কৰিছোঁ। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছৰ বিভিন্ন ক্ষেত্ৰত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ কেইবাখনো কমিটি কৰি দিছে। এখন কমিটি মেনিফেষ্টো, এখন কমিটি প্ৰচাৰ, এখন কমিটি কোঅৰ্ডিনেশ্যন কমিটি, এখন কমিটি আমাৰ কেম্পেইন কমিটি, এনেকৈ কৰি আমাৰ কেইবাখনো কমিটি কৰি দিছে যাতে এই নিৰ্বাচনত চিৰিয়াছলি ৰাইজৰ দুগ্ধ তথা আমি অনুধাৱন কৰি ৰাইজৰ পক্ষত থাকি সম্পূৰ্ণ প্ৰস্তুতিৰে যোগাত্মক দিশেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিম। ধুবুৰী জিলালৈ আপোনালোকে যিটো দেখিছে আৰু যিটো বাকচ দেখিছে, সেই বাকচত আমি লিখি দিছোঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। অৰ্থাৎ আগন্তুক নিৰ্বাচনত আমিনো কি কৰিম, আমাৰ চৰকাৰ হোৱাৰ পাছত ৰাইজৰ কেনেদৰে কাম কৰিম, এই কথাবিলাক ৰাইজৰ লগত কথা পাতি ৰাইজৰ মত সাপেক্ষে সকলো দল সংগঠন জাতি জনগোষ্ঠীক লগ পাই তেওঁলোকৰ মনৰ ভাৱ আমি লিখিত আকাৰে প্ৰস্তুত কৰি মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰি আমি লিখিতভাৱে ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ মানুহেৰে আজি সমগ্ৰ অসমৰ থাৰ্ড ফেজ মেনিফেষ্টো কমিটিৰ লোকসকল ইয়ালৈ আহিছে। আজি আমি যেনেকৈ ধুবুৰীলৈ আহিছোঁ, তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল উজনি, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এটা দল, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দল আৰু ৰাইজৰ টেক্সেৰে ৰাইজক সহায় কৰিবলৈ গৈ কোটি টকা কেৱল পেণ্ডেলত খৰচ কৰি প্ৰচাৰ কৰিব বিচাৰিছে। এই কথাবিলাকৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে যিটো বোজা আজি অসমৰ ৰাইজৰ মূৰত জাপি দিছে, সেই কথাবিলাক ৰাইজ অতিষ্ঠ হৈছে। ৰাইজৰ মনবিলাক বেয়া। এতিয়া কেৱল বিজেপিৰ লোকসকলৰ মনবিলাক ভাল আৰু পুলিচৰ কিছু, সকলো পুলিচো নহয়, যি পুলিচ ৰাজ চলাইছে এই পুলিচৰ কিছু লোকসকলৰ বাহিৰে সামগ্ৰিকভাৱে বাকী লোকসকলৰ মনবিলাক বেয়া আৰু বিজেপিৰো সকলো লোকৰ মনবিলাক ভাল নহয়। হিমন্তপন্থীৰ লোকসকলৰ বাহিৰে বাকী যিসকল লোক আছে সেই লোকসকলৰ মনবিলাক বেয়া, কোণঠাচা কৰি পেলাইছে। সেইকাৰণে এই চাৰুদ্ৰ পৰিৱেশৰ পৰা নিস্তাৰ পাবৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ যেতিয়া আহিছোঁ, তেতিয়া ৰাইজত আজি ৰাতিপুৱাই আহি আমাক কেইবাটাও সংগঠনে নিজৰ কথাখিনি আপোনালোকক কৈছে। সেই কথাবিলাক তেওঁলোকে বাকচতো দিছে লিখিতভাৱে আৰু আমাক ইয়াত জনাইছিল। কোচ ৰাজবংশী আমাৰ সন্মিলন, তেওঁলোকে তেওঁলোকৰ যি ইমান দিনৰ দাবী 6 জনগোষ্ঠীক তেওঁলোকে জনজাতি কৰিম বুলি কৈ আজিলৈকে জনজাতি নকৰিলে, যি কোচ ৰাজবংশী লোকসকলক কংগ্ৰেছৰ দিনত অৰ্ডিনেঞ্চ কৰি আমি জনজাতি কৰিছিলোঁ, তেওঁলোকৰ পৰা MLA হৈছিল, তেওঁলোকৰ পৰা বিভিন্ন ল'ৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল, তেওঁলোকে কৈছিল যে 100 দিনৰ ভিতৰত জনজাতি কৰি আজিলৈকে দিয়া নাই। এই কথাবিলাকত মুষ্টিমেয় কিছু নেতাই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই পেলাই তাত আপোনাৰ বিভিন্ন ধৰণেৰে এই কথাবিলাকত তেওঁলোকে পজিটিভ কথা কৈছে। কিন্তু ৰাইজৰ ওচৰলৈ আহিছে, ৰাইজ আহিছে যেতিয়া আমি আহিছোঁ, তেতিয়া কিন্তু কোচ ৰাজবংশীসকলে খুব দুখেৰে কৈছে যে আমাৰ ৰাজনীতিৰ চিন্তাৰ ঊৰ্ধত ৰাখি আমাৰ জনজাতি কেতিয়া। আজি কেইদিনমানৰ আগত মই লোকসভাত সুধিছিলোঁ যে এই 3টা বছৰত আপোনালোকে কেতিয়াবা কোচ ৰাজবংশী সন্মিলনৰ লগত এই 6 জনগোষ্ঠীৰ লগত কোনো ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে কথা পাতিছেনে? তেওঁলোকে দুই কৰিছে অফিচিয়েলি লোকসভাৰ প্ৰশ্নৰ উত্তৰত। আৰু সেইকাৰণে কোচ ৰাজবংশীয়ে ইয়াত আপোনাৰ লিখিতভাৱে দিছে যে আমাৰ জনজাতি কেতিয়া, ইলেকশ্যনৰ আগত নে ইলেকশ্যনৰ পাছত। কি সিন্ডিকেট কোড চলি আছে আৰু কোন জড়িত আছে? ভাবিলে মোক পকাই লৈছে, পকোৱা নাই, মইহে পকাই ল'লোঁ আপোনালোকক, বুজি লওক। ধুবুৰী জিলাৰ অন্তৰ্গত
গোলোকগঞ্জ বিধানসভা এলেকাৰ লক্ষীমাৰী সোণাৰ হাতত অবৈধভাৱে যি সিন্ডিকেট তাত চলি আছে সেই কথাখিনি এনেকুৱা চেপা দিছে আপোনালোকক মোৰ মুখেৰে উলিয়াব বিচাৰি আছে আপোনালোকে জানিও নজনা ভাও জুৰিছে SP ডাঙৰীয়া DC ডাঙৰীয়া এই লোকসকলে জানে নে নাজানে আপোনালোকে জানে নে নাজানে সেই কথাটোহে ৰাইজে জানিব বিচাৰিছে মই বাৰম্বাৰ আপোনালোকক কৈছো বাৰম্বাৰ বিভিন্নজনক আমাৰ হাত কৰি ৰাখে আৰু সেইকাৰণে এই কথাবিলাক পোহৰলৈ নাহে আজি আপোনাক মই ধন্যবাদ দিছোঁ যে আপুনি কৈছে যে মোৰ চেনেলে যদি নিদিয়ে তেতিয়াহ'লে মই ব্যক্তিগত হ'লেও মই লাইভ কৰিম সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে এই সিন্ডিকেট এনেকুৱা ধৰণৰ কৰিছে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত এছেম্বলিত এই সন্দৰ্ভত আপোনালোকে কুৱেশ্যন কৰিছিলে আমাৰ এই বিষয়ে কুৱেশ্যন কৰা হৈছে এছেম্বলিৰ বাহিৰত কৰা হৈছে আপোনালোকৰ ইয়াত কৰা হৈছে মই বাৰম্বাৰ আপোনালোকৰ ইয়াত কৈছোঁ কিন্তু ধুবুৰীত কৰিলে গৌৰীপুৰলৈ গৈ নাপায় নিউজটো গৌৰীপুৰলৈ কৰিলে বিলাচীপাৰালৈ গৈ নাপায় আৰু বিলাচীপাৰালৈ গ'লে সাংবাদিক এজনে সাহসেৰে কৰিবলৈ গ'লে বাটত বেলেগ কেছ লগাই তেওঁক ফাটেকত পেলোৱাও এনেকুৱা নজিৰ আছে মই আপোনালোকে মূৰ দুৱাই আছে কিন্তু আপোনালোকে অপৰাধ ক'বলৈ খোজা নাই মই কিন্তু কথাবিলাক কৈছোঁ এইটো এটা আৰম্ভ হৈছে ৰাইজৰ পদ্ধতিত ৰাইজৰ কংগ্ৰেছ এতিয়া আমি ইলেকশ্যন আহি আছে ৰাইজৰ পক্ষত থাকিব লাগিব যিমানেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত থাকি যোনেই যিমানে ধৰণৰ কৰক এই বিষয়ে ৰাইজৰ পদূলিত থাকি আমি সুচাৰুভাৱে ৰাইজৰ কথাবিলাক কৈ যাম নিউজটো পঠাই দিয়াৰ দায়িত্ব আমাৰ আমি পঠাই দিছোঁ যেনেকৈ ৱাৰ্ড মেম্বাৰটোৱে ৱাৰ্ডৰ কামটো কৰে যেনেকৈ পঞ্চায়তৰ সভাপতিগৰাকীয়ে পঞ্চায়ত এলেকাৰ কাম কৰে যেনেকৈ আপোনাৰ জিলা পৰিষদ এলেকাত জিলা পৰিষদ কাম কৰে ইজনে সিজনে হস্তক্ষেপ কৰিব নোৱাৰে ঠিক তেনেকৈ বিধায়কগৰাকীয়ে ইয়াৰ ৰাজ্য চৰকাৰৰ কাম কৰে আৰু MP গৰাকীয়ে দিল্লীৰ কামবিলাক কৰে এতিয়া দিল্লীত আপোনালোকে ৰকিবুল হুছেইন ইয়াত MP হোৱাৰ পৰা এনেকুৱা এটা হৈ গ'ল যে ময়ে চৰকাৰ ময়ে আপোনালোকক কৰিব লাগে কিন্তু ৰাইজে দেখি আছে যে আন্তৰিকতাৰে এই কথাবিলাক কম্প্ৰমাইজ নকৰাকৈ আপোচবিহীনভাৱে আজি কৰাৰ কাৰণে মোৰ ওপৰতে আক্ৰমণ চলিছে মইতো কেৰেপ কৰা নাই মোক দেখোন মাৰিবলৈ বিচাৰিছে আজি মই নিজৰ মুখেৰে কি ক'ম মইতো আজি 2001 চনৰ পৰা কণ্টিনিউৱাছলি আপোনাৰ বিধায়ক 15 বছৰ কাল মই মন্ত্ৰী অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত ৰাইজে আমাক ইয়াত জিকাইছে মোৰ ওপৰত আক্ৰমণ হোৱাৰ পিছত লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই হোম মিনিষ্টাৰ মই এইবিলাক ক'ব খোজা নাই হোম মিনিষ্টাৰ নহয় হোম মিনিষ্ট্ৰী অৰ্থাৎ দিল্লী মোক মিনিমাম যিটো ছিকিউৰিটি দিয়াৰ কাৰণে কৈছিল তেওঁ দিয়া নাই কিহৰ কাৰণে দিয়া নাই মুখখন বন্ধ কৰিবৰ কাৰণে কিহৰ কাৰণে দিয়া নাই মুভমেণ্ট ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে কিন্তু মই আপোনালোকক ক'লোঁ যেতিয়ালৈকে মাত কথা থাকে চুচৰি হ'লেও এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিম আৰু আগন্তুক আপোনালোকে চৰকাৰ চাওক এনেধৰণৰ এটা পৰিৱেশ হৈছে যে আকৌ চৰকাৰ এই বিজেপিৰ হ'ব এই ভাবি আছিল তেলেংগানা ইয়াতকৈ শক্তিশালী হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী আছিল KCR বোলা মুখ্যমন্ত্ৰীগৰাকী যিজন ৰেমন ৰেড্ডী বৰ্তমান মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ নিজৰ নিজৰ ছোৱালীৰ বিয়াৰ সময়ত এৰেষ্ট কৰিছিল আহিব দিয়া নাছিল ৰাইজৰ মাজত খুব আছিল যিদিনাই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে হাজাৰ লাখ মানুহ ৰাইজৰ ওচৰলৈ ওলাই আহিলে আৰু তাৰ ফলত আজি KCR নাইকিয়া হ'ল আৰু যিজনক জেলত পঠিয়াইছিল ৰেমন ৰেড্ডী তেওঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই দফা হ'ব এই দফা যে হ'ব সেইটো আমি কোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা বিজেপিৰ লোকসকলে ভাবিছে যে এই অত্যাচাৰী শাসনটো কেতিয়া নাইকিয়া হয় আমাৰ বিজেপিটো আহি শেষ কৰি পেলালে আমাৰ বিজেপিটো এনেকুৱা নাছিলে বিজেপিৰ লোকসকলে কয় হয় আদৰ্শগত নীতিগতভাৱে তেওঁলোকৰ লগত আমাৰ অমিল কিন্তু যিসকল নিষ্ঠাৰে বিজেপি কৰিছে সেই লোকসকলক কিলাকুটিৰে মাৰি এনেকুৱা আঁতৰাই দিলে এতিয়া আপোনাৰ অনুবীক্ষণ যন্ত্ৰৰে চালেও তেওঁলোকক দেখা পোৱা যায় এগুৰি সমস্যাই আজি অসমখনক আগুৰি ধৰিছে আজি আপোনালোকে আমি এইবিলাক কথা পাতি আছোঁ কিন্তু মানুহৰ সঁচাকৈ আপোনালোকৰ ভয় ভীতি পুলিচ আসাম পুলিচ অসমৰ পুলিচৰ এটা সুনাম আছে আভিজাত্য আছে ভাৰতবৰ্ষত অসম পুলিচ বুলি ক'লে সকলোৱে সন্মান কৰে সেই পুলিচক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণেৰে তেওঁ অপপ্ৰয়োগ কৰে
তেতিয়া নিষ্ঠাবান পুলিচ লোকসকলে লাজ পায়। আজি জুবিন গাৰ্গৰ কি হ'ল? ধৰণৰ কথা বতৰা কৈছে। আজি জুবিন গাৰ্গ থকা হ'লে এইখিনি ক'ব নোৱাৰে। মই আপোনালোকক স্পেচিফিকেলি কৈছোঁ, বহুতে ক'ব সাহস নকৰে। আমি সকলোৱে কওঁ শংকৰ আজানৰ দিন, অসম মিলন ভূমি। আজান ফকীৰক তেওঁ নস্যাৎ কৰিছে। এইকাৰণে নস্যাৎ কৰিছে আজি জুবিন গাৰ্গ নাই। মই ক'লে হিন্দু মুছলমান কৰি পেলাব। জুবিন গাৰ্গ থাকিলে মুখতে ধৰিলেহেঁতেন, মোৰ জাতি নাই ক'লেহেঁতেন, মোৰ ধৰ্ম নাই ক'লেহেঁতেন, এইবিলাক কথা নক'বা বুলি ক'লেহেঁতেন। সেইকাৰণে ষড়যন্ত্ৰ বলি হ'ল আজি জুবিন গাৰ্গ। এইবিলাক খুব মানুহৰ ওচৰত আছে। জুবিন গাৰ্গৰ সমাধিস্থলীত যোৱাত বাধা দিছে, তাতকৈ আৰু কি হ'ব পাৰে? ৰ'বচোন, জুবিন গাৰ্গৰ কথাখিনি ক'ব দিলে মোক শেষ কৰক। আপোনালোকৰ প্ৰতিটো দাড়ি কমাৰ মই উত্তৰ দিম। জুবিন গাৰ্গৰ সমাধিস্থলীত যোৱাত বাধা দিছে। আজিও আপোনালোকে চাওক, গাড়ী গৈ তাত নাম গাই আছে। বিভিন্নজনে তেওঁক তীৰ্থস্থানত পৰিণত হৈছে। আৱেগ অনুভূতি জড়িত হৈছে ৰাইজৰ অসমৰ। সেই জুবিন গাৰ্গৰ সেই তীৰ্থস্থান বুলি আমি কোৱা জুবিন ক্ষেত্ৰলৈ যোৱাত বাধা দিছে। যিকোনো প্ৰকাৰে ক্ষমতা লাগে। এই কথা বতৰাবিলাক সদায় এনেকৈ নাথাকে। সেইকাৰণে আমি আপোনালোকক আজি এটা বিশেষ উদ্দেশ্যৰে আমি আহিছিলোঁ যদিও, এই কথাখিনি ক'ব খোজা নাই যদিও, আজি আপোনালোকে উপস্থাপন কৰিব কোৱা কাৰণেহে আমি এই কথাখিনি আপোনালোকক উপস্থাপন কৰিলোঁ। আপোনালোককো অনুৰোধ কৰিম, যদি আপোনালোকে কিবা কথা আমাক ক'ব বিচাৰে যে আমি অহা চৰকাৰ যদি কংগ্ৰেছৰ হয়, তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কৰিব, তেতিয়া আপোনালোকৰ যিকেইটা সংগঠন আছে সেই সংগঠনকেইটাৰ পৰা আমি বিনম্ৰভাৱে লিখিত বা মৌখিক আপোনালোকৰ পৰা আমি ৰিকুৱেষ্ট আৰু আবেদন বিচাৰিছোঁ। প্ৰশ্নটো আহিছে ন? প্ৰশ্নটো আহিব। আপোনাৰ প্ৰশ্নটো হ'ল, মোৰ মুখত আনিছোঁ যে এই চৰকাৰ থাকিলে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাব। আপুনি শুনিছে না? এই চৰকাৰ থাকালে আপোনাৰ মতামতটো বিচাৰিছে। মোৰ মতামত বিচাৰিছে। এই প্ৰশ্নটোৰ আগধৰি মই কৈছোঁ, মোৰ মনে কয়, মোৰ ব্যক্তিগত কংগ্ৰেছৰ নহয়, যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ যি বিচাৰ ন্যায় নাপায়। কংগ্ৰেছ চৰকাৰে দিব পাৰিব। আমি ন্যায় দিম। একে পুলি পোখা উভালি ইয়াৰ লগত জড়িত লোকসকলক আমি ৰাইজৰ আগত ৰাখিম। ইয়াৰ লগত জড়িত লোকসকলৰ নামটো স্পষ্ট হৈছে, আৰু কোনোবা বাকী আছে নেকি? 3000 পৃষ্ঠা পঢ়িলে নেকি আপুনি? মইতো পঢ়া নাই। আপুনি কেনেকৈ জানে? সকলোৱে ৰাইজৰ মুখতো সোধক না। ৰাইজে যিটো জানে সেইটো আমি জানো। ৰাইজক আপুনি এই বাকচকেইটা যে দেখিছে, এইটো ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই বাকচকেইটা খুলিবলৈ দিয়ক আপোনাৰ 26ত বাকচে ক'ব ৰাইজে কোনে এই জগত জড়িত। বাকচলৈ ৰক্ষক। এইটো আপোনাৰ এই ইভিএমতে হওক বা আপোনাৰ কাগজতে হওক, ৰাইজৰ বুকুত আছে। এইটোৰ বিচাৰ হ'ব, এই হত্যাৰ ন্যায় পাব, আৰু এই হত্যাকাৰীক ৰাইজৰ ওচৰত ৰাইজে চিনাকি কৰিব। থেংক ইউ।